20 বৰ্ষৰ যিখন বাজেট এই বাজেটখনৰ মুঠ ব্যয় ধৰিছে 1,55,985 কোটি টকা আৰু এই বছৰত আমাৰ 31 মাৰ্চত মুঠ ধাৰ হ'বগৈ 1,72,174 কোটি টকা। তাৰ মানে গোটেই বছৰটোৰ বাজেট যিমান তাতকৈ আমাৰ ধাৰ বেছি এবাৰ। এইটো হ'ল প্ৰথম কথা। এটা বাজেটৰ যিটো আয় বাজেটৰ আয় হ'ব কৈছে যে ৰাজহ আয় যিটো আহিব ৰেভিনিউ ৰিচিপ্ট আহিব সেইটো 1,17,226 কোটি টকা আৰু ইয়াৰে 1,17,226 কোটি টকাৰ ভিতৰত 63% আহিব কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু ৰাজ্য চৰকাৰৰ পৰা আহিব অকল 37%। আৰু যদি ধাৰটো ধৰি দিওঁ যদি ধাৰ এবাৰ কিমান ল'ব এবছৰৰ কাৰণে এবছৰৰ কাৰণে নতুনকৈ আকৌ ধাৰ ল'ব 36,185 কোটি টকা। যদি 36,185 কোটি টকা ধাৰ লয় তেতিয়াহ'লে 1,72,174 টকাৰ পাছত এইটো যোগ হৈ গ'লে কিমান হ'ব 1,90,000 কোটি টকা অসমৰ ধাৰ হ'বগৈ। অসমৰ ধাৰ হ'বগৈ 1,90,000 বেছি হ'ব 2 লাখ কোটি টকাতকৈও কেইটামান টকা বেছি ধাৰ হ'বগৈ। গতিকে এই মুহূৰ্তত মই এটা কথা আপোনালোকক জনাব খুজিছোঁ যে ৰাজ্য চৰকাৰৰ অংশ এই বাজেটত যিটো ধন তাৰ ৰাজ্য চৰকাৰৰ অংশ হ'ল 27.78%, কেন্দ্ৰৰ অংশ হ'ল 47.64% আৰু ঋণৰ অংশ হ'ল 23.28%। এইটোৱে হ'ল অসমৰ বাজেটৰ প্ৰকৃত তথ্য। দ্বিতীয় বস্তুটো যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে ধাৰৰ পৰিমাণটো যদি চাওঁ ধাৰৰ পৰিমাণটো মই ক'লোঁ যে এইবাৰ দেখুৱাইছে যে 1,72,174.74 কোটি টকা এইবাৰ ধাৰ হ'ব। তাৰে GDSPৰ আমাৰ যিটো জিডিপিৰ কিমান অংশ ধাৰ যদি আমি জিডিপিৰ কিমান অংশ ধাৰ সেইটো যদি চাওঁ তেতিয়াহ'লে আমি যদিও কৈছে যে চৰকাৰে কৈছে যে কাৰেণ্ট প্ৰাইচত জিডিপিৰ 25.66% ধাৰ কিন্তু কনষ্টেণ্ট প্ৰাইচত যদি চাওঁ তেতিয়াহ'লে 51.49% ধাৰ অৰ্থাৎ জিডিপিৰ আধাই ধাৰ। আমাৰ গোটেই বছৰটোৰ যিমান জিডিপি হ'ব বা GSDP হ'ব তাৰ আধাই আমাৰ ধাৰ এই মুহূৰ্তত। সেইকাৰণে আমি যদি ধাৰৰ সংখ্যাটো চাওঁ তেতিয়াহ'লে দেখা যায় যে স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰলৈকে ধাৰ আছিলে 41,964 কোটি টকা। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ধাৰ আছিলে 5 বছৰত 47,745 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ধাৰ হ'লগৈ এতিয়ালৈকে 4 বছৰ ধাৰ হ'লগৈ 82,446 কোটি টকা। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালতকৈ দুগুণ আৰু এতিয়া যেতিয়া 36,000 কোটি টকা আকৌ ল'ব তেতিয়াহ'লে 2026 চনৰ 31 মাৰ্চত আমাৰ সকল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ধাৰ হ'বগৈ 1,18,650 কোটি টকা। 1,18,650 কোটি টকা য'ত সৰ্বানন্দ সোণোৱালৰ দিনত 47,000 কোটি টকা আছিলে। য'ত স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ কাৰ্যকাললৈকে 16 চনৰ 31 মাৰ্চলৈকে 41,964 কোটি টকা আছিলে তাত হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈছে কেৱল 5টা বছৰত 1,18,650